মানে প্ৰথমতে সকলোকে মই ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমাৰ প্ৰতি বছৰতে নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ বাকৰিত প্ৰতি বছৰে আমি বিহু পালন কৰি আহিছোঁ। ঠিক ভোগালী বিহু বুলিয়েই নহয়, আমি ৰঙালী বিহু আমি পালন কৰোঁ ইয়াতে। আৰু পালন কৰাৰ এটা উদ্দেশ্য হৈছে আজি তেখেতসকলক বুজোৱা গৈছে। আপোনালোকে ভেলাঘৰটো এইবাৰ দৰঙী কৃষ্টিৰ আৰ্হিত সজোৱা হৈছে। আপুনি যেতিয়া ভেলাঘৰটো চাব, ভেলাঘৰৰ ভিতৰত আমি সৰুকৈ ঢেঁকী এটা বনাই দিছোঁ। তাৰপিছত আমি বনাইছোঁ তাত জাকৈ, খালৈ এই বস্তুবোৰো তেওঁলোকৰ ল'ৰা ছোৱালীৰ যাতে নতুন প্ৰজন্মই যাতে চিনাকি হয় সেইবুলি আমি দেখুৱাই দিছোঁ। আৰু তেওঁলোকক কৈছোঁ যে আমি অগ্নিক সাক্ষী কৰি আমাৰ মনৰ যিটো অসূয়া, আমাৰ অহংকাৰ, আমাৰ বেয়া চিন্তাবোৰ যেনেকৈ অগ্নিক সাক্ষী কৰি অগ্নিত জলাঞ্জলি দিওঁ, সেই যে বাৰ্তাটো তেওঁলোকে এখন শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা তেওঁলোকে বহন কৰক, নতুন প্ৰজন্মই বহন কৰক, তেতিয়াহে এখন শৈক্ষিক সমাজৰ পৰা এই বাৰ্তা গৈ সমাজলৈ যাব আৰু সমাজখন সুস্থ আৰু ভাল সমাজ গঠন হ'ব বুলি আমি বিশ্বাসী। কাৰ্যসূচী কি আছে? কাৰ্যসূচী আমি ইয়াত যিবোৰ কিছু খেল ধেমালি আছে, খেল ধেমালিবোৰ সকলোবোৰ আমাৰ পৰম্পৰাগত আমাৰ ভোগালী বিহু বা মাঘ বিহুৰ লগত জড়িত পৰম্পৰাগত খেল ধেমালিবোৰে পালন কৰা হৈছে। পৰম্পৰাগত খেল ধেমালি যেনে কণী যুঁজ, মাল যুঁজ, তাৰপিছত টেকেলি ভঙা, তেনেধৰণৰ খেল ধেমালিবোৰে আমাৰ যিবোৰ অসমীয়া সমাজৰ লগত বা মাঘ বিহুৰ লগত জড়িত খেল ধেমালিবোৰ আছে, সেই খেল ধেমালিবোৰে আমি ইয়াতে যিবোৰ তাৎপৰ্য বহন কৰি আছে আমাৰ সেইবোৰ খেল ধেমালি আমি ইয়াতে পালন কৰিছোঁ।